নমস্কাৰ আজি হবিয়াহলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছোঁ আজি হবিয়াহত আমাৰ এগৰাকী বিশেষ অতিথিক আমি আমন্ত্ৰণ কৰি লৈ আহিছোঁ আৰু তেখেতক চিনাকি কৰি দিব বিচাৰিছোঁ ৰাইজৰ ওচৰত তেখেতৰ নাম হেমন্ত বিজয় মহন্ত স্বাগতম জনাইছোঁ তেখেত সম্পৰ্কে আমি কিছু কৈ ল'ব বিচাৰিম যে তেখেতে ভাৰতীয় ৰাজহ সেৱা IRS বিষয়া হিচাপে তেখেতে অৱসৰ গ্ৰহণ কৰিছে আৰু তাৰ পাছত তেখেত এতিয়া ৰাজনীতিত প্ৰৱেশ কৰিছে তেখেতে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে এবাৰ চৰ্চাত আছে গহপুৰ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ নামত তেখেতৰ নামটো চৰ্চাত আছে কিন্তু মূল কথাটো হৈছে যে তেখেতৰ দৰে এগৰাকী শীৰ্ষ পদবীত থকা চৰকাৰী বিষয়াই প্ৰশাসনীয় বিষয়াই ৰাজনীতিত প্ৰৱেশ কৰাৰ পাছত ৰাজনীতিত কিবা পৰিৱৰ্তন হ'ব নেকি বা তেখেতসকলৰ দৰে ব্যক্তিয়ে ৰাজনীতিক কি ধৰণে চায় ৰাজনৈতিক দৃষ্টিভংগীটো কি দীৰ্ঘদিন ধৰি যেহেতু ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া হিচাপে কাম কৰি আহিছিল ইনকাম টেক্সৰ আয়কৰ বিভাগৰ শীৰ্ষ পদবীত তেখেতে কাম কৰিছে তাৰ পাছত যেটো প্ৰশাসনীয় ব্যৱস্থা সেই ব্যৱস্থাটো সম্পৰ্কে তেখেত অতি ভালকৈ পৰিচিত সেই ব্যৱস্থাৰ ভিতৰত থাকি এতিয়া ৰাজনৈতিক যেটো ব্যৱস্থা সেই ব্যৱস্থাটো কি ধৰণৰ পৰিৱৰ্তন কৰিব পাৰিব বা সমষ্টি এটা উন্নয়নৰ ক্ষেত্ৰত তেখেতৰ ধাৰণাটো কি সেই সম্পৰ্কে আমি তেখেত সম্পৰ্কে বা তেখেতৰ কথা বতৰা সম্পৰ্কে ৰাইজৰ ওচৰত আমি পৰিচয় কৰাই দিব বিচাৰিছোঁ হেমন্ত বিজয় মহন্ত ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ মই প্ৰথমতে উল্লেখ কৰিছোঁ দৰ্শকসকলে ইতিমধ্যে অৱগত হৈছে যে আপুনি ভাৰতীয় ৰাজহ সেৱাৰ এগৰাকী বিষয়া হিচাপে শীৰ্ষ বিষয়া হিচাপে আপুনি অৱসৰ গ্ৰহণ কৰিছে আৰু তাৰ পাছত আপুনি এতিয়া ৰাজনীতিলৈ ঢাপলি মাৰিছে আপুনি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে এই শীৰ্ষ পদবীৰ পৰা অৱসৰৰ পাছত আপুনি ৰাজনীতিত যোগদান কৰাৰ উদ্দেশ্যটো কি বহুতে এই ধৰণেও কয় বহুতে এই ধৰণে ভাবে যিসকলে আপোনাৰ দৰে পদৰ পৰা পদত্যাগ কৰে তাৰ পাছত ভাবে নাই মই এটা আৰামৰ জীৱন এটা কটাই দিব পাৰোঁ আপুনি যথেষ্ট ধন সম্পত্তি এই পৰ্যন্ত আহৰণ কৰিলে এতিয়া আৰামছে আপুনি সুখৰ সংসাৰ এখন চলাই নিব পাৰিলেহেঁতেন তাকে নকৰি আপুনি ৰাজনীতিত অহাৰ উদ্দেশ্য কি আপোনাক ক্ষমতা লাগে নে আপুনি কি বিচাৰে নমস্কাৰ শান্তনুজি এইটো ঠিকেই আমাৰ বিশেষকৈ এনেকুৱা এটা সেৱাৰ পৰা চৰকাৰী চাকৰিৰ পৰা অৱসৰ পোৱাৰ পিছত আমাৰ হাতত বহুতো অপচন থাকে বিভিন্ন ধৰণৰ কাম কৰিব পাৰি কোনোবাই মাল্টিনেশ্যনেল কৰ্পোৰেশ্যনত কনসালটেন্ট হয় কোনোবাই সেই পদটোতে এক্সটেনশন লয় কোনোবাই কোৱাজাই জুডিচিয়েল অথৰিটিবিলাকত এপইণ্টমেণ্ট লয় বহু ধৰণৰ বা কোনোবাই গল্ফ খেলি কটাই কোনোবাই আৰাম কৰে বহু ধৰণৰ কৰ্ম থাকে সেইবোৰ সকলোৰে নিজৰ নিজৰ কথা কিন্তু কথা হ'ল যে আমি যেটো কৰ্ম কৰোঁ সেইখিনিও ভাল কাম তাতো কোনো অৱহেলা নাই মোৰ হাততো তেনেকুৱা ধৰণৰ সুবিধা আছিল কিন্তু আমাৰ ৰাইজৰ লগত কাম কৰাৰ যি এক আনন্দ সেই আনন্দ আমি অইনত নাপাওঁ তেনেকৈ কাৰণ মই আকৌ সেই একেটা পৰিৱেশতে কাম কৰি থাকিব নাছিলোঁ এতিয়া যোৱা এমাহে 31 অক্টোবৰত আমাৰ অৱসৰ হ'ল আৰু 4-5 নৱেম্বৰত আমি জইন কৰা হ'ল ভাৰতীয় জনতা পাৰ্টিত তাৰ আগতেও ৰাইজৰ লগত বিভিন্ন স্থলত বিভিন্ন ধৰণে লাগি থকা হৈছিল বিভিন্ন ধৰণে যোৱা প্ৰায় 40 বছৰ সময় ৰাইজৰ পৰা আমি আঁতৰি থকা নাছিলোঁ মানে আপুনি সেৱাত কৰ্মৰত হৈ থাকোঁতে আপুনি ৰাইজৰ লগত কাম কৰিছে আমি চেন্নাইত থাকোঁতেও যেতিয়া আমি বন্ধ পাওঁ অফিচিয়েল ছুটি পাওঁ ল'ৰা ছোৱালী লৈ আমি গাঁৱৰ ঘৰলৈকে আহোঁ গাঁৱৰ ঘৰতে বিভিন্ন ধৰণৰ সেৱা হয় ভাগৱত পাঠ হয় গীতা পাঠ হয় ভাওনা হয় বা ৰাইজৰ কিবা কিবি কাম ক'ৰবাত ফুটবল খেলা পতা বিহু মেলা পতা কিবা ধৰণৰ ৰাইজৰ লগত এটা জড়িত আছিল গতিকে আমাৰ সেই অঞ্চলৰ ৰাইজ বিশেষকৈ গহপুৰৰ ৰাইজৰ কাৰণে আমি হয়তো একেবাৰে নতুন মুখ নহয় সকলোৱে চিনি পায় তাত কিন্তু এতিয়া অৱসৰ পোৱাৰ পিছত আকৌ সেই কামটোত সম্পূৰ্ণৰূপে 24 আৱাৰ্ছ সোমাই থাকিবলৈ বেছি ভাল লাগিব সেই বুলি ভাবি অহা হ'ল আৰু চাবলৈ গ'লে আমি ৰাজনীতি বস্তুটো কোনোবাই যদি কয় যে আমি ৰাজনীতিভাৱে নিৰপেক্ষ এইটো বৰ শুদ্ধ কথা নহয় আমি সকলোৱে কোনোবা নহয় কোনোবা স্তৰত ৰাজনীতিত জড়িত হৈ থাকোঁ গতিকে যিহেতু মই ৰাজনীতিত জড়িত হৈ থাকিবই লাগিব আৰু সেইকাৰণে মই ভাবিলোঁ তেতিয়াহ'লে ৰাজনীতি এটা সংগঠনত যোগদান দিয়াই ভাল প্ৰত্যক্ষ ৰাজনীতিত অহাই ভাল আৰু আজিৰ দিনত ভাৰতবৰ্ষত চাবলৈ গ'লে ভাৰতীয় জনতা পাৰ্টিৰ বাহিৰে বাকী তেনেকুৱা কোনোতো দল নাই যোনে সক্ৰিয়ভাৱে এনেধৰণে সুন্দৰকৈ দেশৰ সকলো জনসাধাৰণক সমানে আগবঢ়াই একেলগে লৈ যাব পাৰিছে গতিকে মই ভাৰতীয় জনতা দলৰ যি আদৰ্শ যি উদ্দেশ্য যি সংগঠন যি নেটৱৰ্ক যি কৰ্মশৈলী এই আটাইবোৰৰ আলোচনা কৰি এই আটাইবোৰ বিশ্লেষণ কৰি তাৰ পিছত এক
সম্পূৰ্ণ সিদ্ধান্ত লৈ অহা হৈছে যে মই ভাৰতীয় জনতা পাৰ্টিৰ মাজত সোমাই ৰাইজৰ কৰ্ম কৰি যাম। ৰাইজৰ কৰ্ম কৰিব। গহপুৰ এখন ভিতৰুৱা গাঁৱৰ পৰা আপুনি এটা শীৰ্ষ পদলৈ অধিষ্ঠিত হৈছিলে, সেই সম্পৰ্কে আপোনাৰ ব্যক্তিগত জীৱন সম্পৰ্কেও জানিম। গহপুৰত এতিয়াও বিজেপিৰ বিধায়ক আছে। হয়, গহপুৰত বিজেপিৰ বিধায়ক থকাৰ পাছতো আপুনি গহপুৰৰ পৰা এগৰাকী টিকট প্ৰত্যাশী বুলি চৰ্চাত আছে, নামটো আছে আপোনাৰ চৰ্চাত। আপুনি এনেকুৱা কি কাম কৰিব গহপুৰত যিটো কাম বৰ্তমানৰ বিধায়ক উৎপল বৰাই কৰিব পৰা নাই? চাওক, গহপুৰৰ সমষ্টিত কৰিবলগীয়াটো বহুতেই আছে, কিন্তু গহপুৰত মই ঠিক MLA ইলেকশ্যনৰ টিকেট পাম বুলি মই ৰাজনীতিত যোগদান কৰা নাই। সেয়া পাৰ্টিৰ কথা, আৰু পাৰ্টিৰ যিকোনো সদস্যই তেওঁৰ তেনেকুৱা এটা পদবীৰ প্ৰতি আশা কৰাটোৰ অধিকাৰ আছে, সেইটো অধিকাৰ কোনেও মানাও কৰিব নোৱাৰে। কিন্তু সেইটো উপযুক্ত হয় নহয় সেয়া পাৰ্টিৰ যি শীৰ্ষতম আমাৰ কৰ্মকৰ্তাসকল আছে, পাৰ্টিৰ যিসকলে সিদ্ধান্ত ল'ব পাৰে তেওঁলোকে সিদ্ধান্ত ল'ব কোন উপযুক্ত কোন অনুপযুক্ত। বৰ্তমান বিধায়কেও তেওঁ যোৱা 5 বছৰত নিশ্চয় কিবা কিবি কৰ্ম কৰিছে, গোটেইখিনি কৰিছে, কিন্তু তাৰ যি ৰাইজ আছে, তাৰ যি কৰ্মকৰ্তাসকল আছে, যোৱা প্ৰায় 3-4 মাহৰ পৰাই তেখেতসকলৰ এটা যি আভাস পোৱা গৈছে, সেইমতে আমাৰ কৰ্মকৰ্তাসকলে এটা পৰিৱৰ্তন বিচাৰিছে। হয়তো তেখেতসকলে সেইকাৰণে হয়তো আমাৰ নামটো তেখেতসকলে প্ৰচাৰ কৰিছে, কিন্তু মই ব্যক্তিগতভাৱে মই কাকো অনুৰোধো কৰা নাই যে মোক টিকেট লাগে অৰ সামথিং লাইক দ্যাট। কিন্তু আপোনাক যদি টিকেট পায় তেতিয়াহ'লে নিৰ্বাচন খেলিবলৈ আপুনি প্ৰস্তুত? হয়, ৰাইজৰ কাম কৰিবলৈ ওলাইছোঁ ভাৰতীয় জনতা পাৰ্টিৰ মাজেৰে। ভাৰতীয় জনতা পাৰ্টিয়ে মোক যি দায়িত্ব দিয়ে তাকে মই ল'বলৈ সাজু হৈ আছোঁ, যিকোনো পদবীতে মই সাজু হৈ আছোঁ। মোৰ মূল উদ্দেশ্য হৈছে ৰাইজৰ কৰ্ম কৰা, ৰাইজৰ সেৱা। সমষ্টিটোৰ প্ৰতি আপোনাৰ বিশেষ কিবা দৃষ্টিভংগী আছে নেকি, ভিজন কিবা লক্ষ্য কিবা আছে নেকি, কি কৰিব বিচাৰিব? কাৰণ চাওক, আপুনি এটা যিটো পদত অধিষ্ঠিত হ'ল সেই পদত বহুত কম ল'ৰা ছোৱালী আছে অসমৰ। আপোনাৰ যদি সমষ্টিৰ পৰাই আপোনাৰ পদবীৰ দৰে 2জন বা 4জন যুৱক যুৱতী আপুনি উলিয়াই লৈ আহিব পাৰে, তেতিয়াও হয়তো সমষ্টিবাসী আপোনাৰ ওচৰত কৃতজ্ঞ হৈ ৰ'ব। তাৰ চিন্তা চৰ্চা কিবা আপোনাৰ ওচৰত আছে নেকি? সেই পদটো কিন্তু আপুনি দেখুৱাব পাৰে ইচ্ছা কৰিলে। নিশ্চয় পাৰি। মই গহপুৰ হাইস্কুল, হাৱাজান হাইস্কুল, শ্বহীদ মুকুন্দ কাকতি হাইস্কুলৰ পিছত দৰং কলেজত গ্ৰেজুৱেশ্যন লৈ দিল্লীলৈ যোৱা হ'ল। দিল্লীত জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিত মোৰ পষ্ট গ্ৰেজুৱেশ্যন হ'ল, নেহুত MPhil হ'ল, অষ্ট্ৰেলিয়াত গৈ ছিডনী ইউনিভাৰ্চিটিত আমাৰ MBA হ'ল, আৰু ভাৰতীয় ৰাজহ সেৱাত মই ভাৰতৰ বিভিন্ন সেৱাত কৰ্ম কৰাৰ সুযোগ পালোঁ। ট্ৰেইনিঙৰ কাৰণে USA বা অষ্ট্ৰেলিয়া বিভিন্ন ঠাইত আমি সুবিধা পালোঁ। গতিকে এইবোৰে এটা সাংঘাতিক এটা এক্সপ'জাৰ দিলে, যিটো বস্তু হয়তো আমাৰ গহপুৰ সমষ্টি বুলি ক'লেই বা অসমৰ বহুত ঠাইত বহুত লোকে পোৱা নাই। আৰু সেই এক্সপ'জাৰটো কামত আহে, সেই এক্সপ'জাৰটো এইটোতেই কামত আহে যে আমাৰ বস্তুবোৰ বহল দৃষ্টিভংগীত লৈ আমাৰ বস্তুখিনি কেনেকৈ আমি জাতীয় বা ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নি আমি তাৰ লগত মিলাব পাৰোঁ, সেই আইডিয়াটো পোৱাত সুবিধা হয়। গহপুৰেই নহয়, অসমৰ প্ৰতিটো সমষ্টিতে নিশ্চয় নিজা নিজা কিছুমান সমস্যা আছে, কিন্তু যিহেতু গহপুৰ সমষ্টিক মই মোৰ কৰ্মভূমি বুলি বিচাৰি লৈছোঁ, গতিকে গহপুৰৰ বিষয়ে মই বেছি অৱগত হ'ব বিচাৰিছোঁ। চৰকাৰৰ যিখিনি আঁচনি, সেইখিনি আঁচনি কেন্দ্ৰীয় চৰকাৰে ঠিক কৰি দিছে, অসম চৰকাৰে ঠিক কৰি দিছে। সেই আঁচনিখিনি আমি ইমপ্লিমেণ্ট কৰা বা সেইখিনি আমি গহপুৰত ঠিকমতে কৰাটো, সেইটো আমাৰ এটা নৈমিত্তিক কৰ্ম, কৰিবই লাগিব। তাত কোনো বিশেষ কৰিবলগীয়া একো নাথাকে, কাৰণ তাত এটা ষ্ট্ৰাকচাৰো আছে, চিষ্টেম আছে, পঞ্চায়ত ৰাজ আছে, বিভিন্ন BDO আছে, গভৰ্ণমেণ্ট ডেপুটি কমিশ্যনাৰ আছে, চিভিল, তেওঁলোকে সেইখিনি কাম কৰিব। গতিকে যি ৰাইজৰ প্ৰতিনিধি আছে তেওঁৰ সেই কামখিনি পৰ্যবেক্ষণ কৰিলে হ'ল। তাৰ পৰিৱৰ্তে আমাৰ লোকেল যিখিনি সমস্যা আছে, সেই সমস্যাখিনি যদি আমি ৰাষ্ট্ৰীয় লেভেলত, আন্তঃৰাষ্ট্ৰীয় লেভেলত আমি লৈ যাব পাৰোঁ, আমাৰ অসমৰ চৰকাৰৰ সন্মুখত লৈ গৈ আমি গহপুৰৰ সমস্যা সমাধান কৰিব পাৰোঁ, তেতিয়াহে ৰাইজৰ প্ৰতিনিধিজনৰ কৰ্মফলটো সম্পূৰ্ণ হ'ব। বিশেষ কোনো ব্যৱস্থা বা তাত বিশেষ কিবা সম্ভাৱনীয়তা, পটেঞ্চিয়েলিটি আছে নেকি সমষ্টিটোৰ? সেই প্ৰসংগটো টানি যদি আপুনি লৈ যাব পাৰে, তেতিয়াহ'লে হয়তো বেছি উপকৃত হ'ব প্ৰতিনিধি হিচাপে। এটা সময় বাণিজ্যিক বিৰতিৰ সময় হৈছে, পুনৰ উভতি আহিম।
উভয় অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছিলোঁ হেমন্ত বিজয় মহন্ত ডাঙৰীয়াৰ সৈতে আৰু তেখেতৰ সম্পৰ্কে ইতিমধ্যে আমাৰ ধাৰণা হৈছে মই মহন্ত ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ সমষ্টি সম্পৰ্কে আপোনাৰ লক্ষ্য বা ভিজন এটা সম্পৰ্কে আপুনি উল্লেখ কৰিছে আপোনাৰ ব্যক্তিগত জীৱন এটা বৰ্ণিল জীৱন আছে আপোনাৰ ইয়াৰ পৰা গ'ল আপুনি ক'লে ছিডনীত পঢ়া শুনা কৰিলে MBA কৰিলে তাৰপাছত ভাৰতীয় ৰাজহ সেৱাত আহিল আৰু এটা যথেষ্ট চেলেঞ্জিং জব আছিলে আপুনি আয়কৰ বিভাগৰো ডাইৰেক্টৰত দিল্লীতো কাম কৰিছে চেন্নাইত কাম কৰিছে নৰ্থ ইষ্টতো আপুনি কাম কৰিছে আপোনাৰ সেই চাকৰি জীৱনৰ অভিজ্ঞতা কেনেকুৱা আছিল চাকৰি জীৱনৰ অভিজ্ঞতাই কি শিকালে আপোনাক চাকৰি জীৱনৰ যি অভিজ্ঞতা সেইটোত যথেষ্ট মোক এক্সপ'জাৰ দিলে বিশেষকৈ বিজনেছ ৱৰ্ল্ডটোত এই বিজনেছ ৱৰ্ল্ডটোৰ বিষয়ে আমি বহুতেই নাজানো আমি সকলোৱে চাকৰি বাকৰি স্কুলৰ কাম লয়াৰ্ছে তেওঁ কাম কৰিছে ডাক্তৰে তেওঁৰ নিজৰ কাম কৰিছে কিন্তু যিটো বিজনেছ ৱৰ্ল্ড বা যিটো একাউণ্টছ ছেকশ্যন এই বিষয়ে আমি বহুতেই নাজানো আৰু তাৰ কাৰণে কিছুমান ভুলো হয় ভয়ো খায় গতিকে ফাইনেন্সিয়েল লিটাৰেচিটো কম এই চাকৰি জীৱনটোত বিশেষকৈ মোৰ এই ফাইনেন্সিয়েল ছাইডটো মই বুজি পোৱা হ'ল বিভিন্ন ধৰণৰ টেক্স লজ বিভিন্ন ধৰণৰ একাউণ্টিং ছিষ্টেম বিভিন্ন ধৰণৰ বিজনেছ কেনেকৈ ৰান কৰিব লাগে সেইখিনি এই বস্তুখিনি মোৰ এই জীৱনটোত হ'ল তাৰোপৰি প্ৰশাসনিক দিশটো আছে যেনেকৈ আমাৰ আটাইতকৈ চাকৰি জীৱনত আটাইতকৈ চেলেঞ্জিং বস্তু হ'ল যে হিউমেন ৰিচোৰ্চ মেনেজমেণ্ট আমি সকলোৱে কিছুমান ৰুল বুক আছে ৰুল বুক মতে কাম কৰোঁ ল এখন আছে ল মতে কাম কৰিলোঁ কিন্তু এই অফিচটোৰ মানুহখিনিক নিজৰ ছাবঅৰ্ডিনেট অফিচাৰ ছুপিৰিয়ৰ অফিচাৰ বা বাকীখিনি মানুহৰ মাজত যিটো হিউমেন ৰিচোৰ্চ মেনেজমেণ্টৰ হিউমেন ৰিলেশ্যনৰ কথা আছে সেইটো আটাইতকৈ চেলেঞ্জিং আৰু সেইটোতহে আমাৰ ছাকচেছ প্ৰকাশ পায় আৰু ভগৱানৰ কৃপাত মই যিমান ঠাইতে চাকৰি কৰিলোঁ আজিলৈকে তেনেকুৱা দিশৰ পৰা মই কোনো ধৰণৰ অভিযোগ বা তেনেকুৱা ধৰণৰ মানে অসহনীয় পৰিস্থিতি পাব লগা নহ'ল ক'লা ধনৰ ক্ষেত্ৰত আপোনাৰ ধাৰণাটো কি আছিল বা আপোনাৰ দিনতে সেই ক'লা ধন ধৰাৰ ক্ষেত্ৰত আপোনাৰ কিবা অৰিহণা আছিল নেকি ষ্টক এক্সচেঞ্জৰ ফ্ৰড কেছ এটাও চাগে আপোনাৰ দিনতে আপুনি ধৰিছিলে সেইটো আমি যেতিয়া দিল্লীত ডাইৰেক্টৰ অফ ইনকাম টেক্সত আছিলোঁ ডাইৰেক্টৰ ইনভেষ্টিগেশ্যন ডিপাৰ্টমেণ্ট এইটো চাৰ্চ এণ্ড চিজাৰ ডিপাৰ্টমেণ্ট হয় তাতে আমি বহুত কাম কৰা হৈছিল তেতিয়ালৈকে কোনো হয়তো বহুতেই নাজানিছিলেই যে প্ৰাইভেট ষ্টক এক্সচেঞ্জো থাকে আমি ষ্টক এক্সচেঞ্জ বুলি ক'লে NSE সেইকেইটাকে জানো কিন্তু তাত এনেকুৱা কিছুমান প্ৰাইভেট ষ্টক এক্সচেঞ্জ আছে যিটোক আমি ৰিচাৰ্চ কৰি আমি ইনভেষ্টিগেশ্যন কৰিছিলোঁ যে তেওঁলোকে কিছুমান ষ্টক এক্সচেঞ্জ খুলি সকলোৰে সেই ক'লা ধনবোৰ তাত আনা জানা কৰি নিজৰ মাজতে ঘূৰাই পকাই কিছুমান কেপিটেল গেইন দেখুৱাব ক'ৰবাত কেপিটেল লছ দেখুৱাব এণ্ট্ৰি দেখুৱাব এনেকুৱা ধৰণে কৰিলে আৰু সেই বস্তুটো সম্পূৰ্ণ ব্লাষ্ট হৈ গৈছিল গতিকে বৈধ নাছিলে ছেবিৰ ৰেজিষ্ট্ৰেশ্যনো নাছিলে ছেবিৰ ৰেজিষ্ট্ৰেশ্যনো নাছিলে কিন্তু আচৰিতভাৱে কোনোবা ছেবিৰ ৰিটায়াৰ্ড কোনোবা এমপ্লয়ীকো তেওঁলোকে লগত ৰাখি লৈছিলে এইটো সম্পূৰ্ণ ছফ্টৱেৰত কৰিছিলে চাৰ্ভাৰ লৈ তেওঁলোকৰ চাৰ্ভাৰ এটা স্পেইনত আছিলে এটা ছিংগাপুৰত আছিলে এনেকুৱা ধৰণৰ লৈ তেওঁলোকে কাম কৰিছিলে ষ্টক এক্সচেঞ্জৰ ওপৰত গতিকে এই দিশত ক'লা ধনৰ দিশত আমাৰ এই ক'লা ধনৰ যিখিনি মানুহ আছে তেওঁলোক আমাতকৈ বহুত 7 ষ্টেপ আগতেই থাকে আমি যিমানেই আইন বনাব যত্ন কৰোঁ তেওঁলোক আটাই বুজি থাকে কিন্তু তথাপিও চৰকাৰৰ হাতটো আইনৰ হাতখন বৰ দীঘল যিকোনো সময়তে গৈ ক'লা ধনৰ মানুহক চৰকাৰে ধৰিব পাৰে আপোনালোকে তেতিয়া ধৰিব পাৰিছিল সেইটো হয় ধৰিব পৰা যায় কোনো বাছি নাযায় সকলোৱে ধৰা পৰে এটা সময়ত দুদিন দেৰি হ'ব পাৰে 5 বছৰ দেৰি হ'ব পাৰে কিন্তু এটা সময়ত গৈ আৰু এতিয়া বিশেষকৈ যেতিয়া ইনকাম টেক্স ডিপাৰ্টমেণ্টটো সম্পূৰ্ণ কম্পিউটাৰ বেছড হৈ গ'ল এতিয়া হিউমেন ইণ্টাৰফাৰেঞ্চটো একেবাৰে কম ইনকাম টেক্স ডিপাৰ্টমেণ্ট এতিয়া আৰু মানুহে ক'লা ধন ৰখা বা ক'লা ধন ঘটা অতি অসম্ভৱ হ'ব মানে এতিয়া খুব টান হৈ পৰিব কাৰণ প্ৰতিটো ট্ৰানজেকশ্যন চোৱা যায় কেনেকৈ বেংকত কোনোবাই 10 লাখ টকা বেছিকৈ দিলেও বেংকত খবৰ হৈ যায় গতিকে এতিয়া ক'লা ধন ঘটা বা ক'লা ধন ৰখা বা ক'লা ধনত বিজনেছ কৰা অতি টান হৈ যাব সেইটো সময় দিনে আহি আছে আৰু ক'লা ধনৰ যিবিলাক বেয়া প্ৰভাৱ আছে আমি সকলোৱে জানো সমাজত অতি বেয়া ধৰণৰ ব্যৱহাৰ হয় ক'লা ধন থাকিলে একোখন বিয়াতে 20 কোটি 15 কোটি 5 কোটি টকা খৰচ কৰে সেইটো ক'লা ধনৰ মানুহে কৰিব পাৰে কোনো ভাল থকা মানুহে তেনেকৈ কাম নকৰে এইবিলাকে সমাজত বহুত বেয়া ধৰণৰ প্ৰভাৱ পেলায় সেইকাৰণে এটা সময়ত ক'লা ধন নিশ্চয় শেষ হ'ব আৰু আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱে এই ক্ষেত্ৰত যথেষ্ট ষ্টেপ লৈছে ইনকাম টেক্স ডিপাৰ্টমেণ্টক ভালকৈ ব্যৱহাৰ কৰি ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ থ্ৰুদি এই ক'লা ধনৰ সকলো ৰাস্তা বন্ধ কৰাৰ প্ৰথা লৈছে
আৰু আমি চিয়'ৰ এই দেশত যথেষ্ট কাম হ'ব, যথেষ্ট আপোনাৰ কৰ্মজীৱনত আপুনি ৰাজনৈতিকভাৱে কেতিয়াবা প্ৰভাৱিত হৈছিলেনে? কাৰণ শীৰ্ষ পদবী এটাত থাকে, বিভিন্ন সময়ত আমি জানো সেই কথাটো, IAS বিষয়ে হওক, IRS বিষয়ে হওক, বিভিন্ন সময়ত কিন্তু এটা ৰাজনৈতিক প্ৰেছাৰ বা হেঁচাত থাকিবলগীয়া হয়। সেই হেঁচাটো আপুনি কিধৰণে প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিছিল? আপুনি পাইছিলে নে পোৱা নাছিল? যদি পাইছিলে কেনেকৈ আপুনি কাম কৰিছিল? মই আজি এইটো ফৰামৰ পৰা বিশেষকৈ স্পেচিফিককৈ নাম ল'ব নোৱাৰোঁ বা ক'ব নোৱাৰোঁ, কিন্তু পোৱা হৈছিল। মই 2-3বাৰ ৰাজনৈতিক প্ৰেছাৰত আহিছিলোঁ, নোহোৱা নহয়। কোনোবা ডাঙৰ ৰাজনৈতিক নেতাৰ লগত থকা ব্যৱসায়িক যেতিয়া আমি ৰেইড কৰিবলৈ যাওঁ, সেই ৰেইডৰ পৰা আমি কিছুমান সমস্যা হৈছিল, নোহোৱা নহয়। কিন্তু সেইবোৰ আমি ধুনীয়াকৈ টেকেল কৰিছিলোঁ। আৰু ভাগ্যৰ ভাল যে মানে ইনকাম টেক্স ডিপাৰ্টমেণ্টটো সাধাৰণতে কোনেও চুব নিবিচাৰে, কোনেও তেনেকৈ অতি সোনকালে ফোন কৰি ক'ব নিবিচাৰে যে এখেতৰ এগেইনষ্টত ইনভেষ্টিগেশ্যন নকৰিব। এনেকুৱা ধৰণৰ কথা হঠাৎ আমাৰ ইনকাম টেক্স ডিপাৰ্টমেণ্ট সৰু সুৰা প্ৰেছাৰ দিব নোৱাৰে, বহুত ওপৰৰ পৰা বহুত ডাঙৰ প্ৰেছাৰ হ'লেহে হ'ব পাৰে। ঠিক আছে, সেইবোৰ জানো আৰু সেইবোৰ হৈ যায়, চলি যায়, সেইবিলাক চলি থাকে। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই আহিম মহন্ত ডাঙৰীৰ সৈতে, আৰু বহু কথা পাতিবলগীয়া আছে। ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ ভিতৰৰ কথাও দুই চাৰিটা আমি গম পাইছোঁ, কি ধৰণে কাম চলে, কি ধৰণে কৰে। ৰাজনৈতিক দৰ্শননো কি এতিয়া মহন্ত ডাঙৰীয়া? এটা সময় বাণিজ্যিক বিৰতিৰ পাছত। উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ। আমি হেমন্ত বিজয় মহন্ত ডাঙৰীয়াৰ সৈতে কথা পাতি আছোঁ। পুনৰ মহন্ত ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ। আপোনাৰ ব্যক্তিগত কৰ্মজীৱন সম্পৰ্কেও আপুনি কৈছে। আমি ভাগৱত গীতাও দেখা পাইছোঁ আপোনাৰ সন্মুখত। আপুনি ভাগৱত গীতাকো অসমীয়ালৈ অনুবাদ কৰিছে। ভাগৱত গীতাৰ প্ৰতি আপোনাৰ কেতিয়াৰ পৰা এই অনুভৱটো কেতিয়াৰ পৰা আহিল যে আপুনি ভাগৱত গীতাক অনুবাদ কৰিব লাগে, বা ভাগৱত গীতাৰ দৰ্শনত আপুনি বিশ্বাস কৰে নেকি? ভাগৱত গীতাৰ দৰ্শনত মই সম্পূৰ্ণ বিশ্বাস কৰোঁ, প্ৰথম কথা। আৰু দ্বিতীয় কথা হ'ল, মানে মই প্ৰথম সংস্কৃত শিকিবলৈ আৰম্ভ কৰোঁতে ভাগৱত গীতাৰ ওচৰলৈ অহা হ'ল। সংস্কৃত শিকিছিলে আপুনি? শিকিছিলোঁ। তাৰপিছত যেতিয়া পঢ়িবলৈ আৰম্ভ কৰিলোঁ, গীতাখনৰ ভিতৰলৈ সোমাই গুচি গ'লোঁ, বেছি ভিতৰলৈ ভাল লাগিবলৈ লগা হ'ল। আৰু যেতিয়া গীতাখনৰ পঢ়িবলৈ আৰম্ভ কৰিলোঁ, তেতিয়া দেখিলোঁ অসমীয়া ভাষাত তেনেকৈ সম্পূৰ্ণ ব্যাখ্যা কৰি তেনেকুৱা গীতা প্ৰকাশ হোৱা নাই। সকলোৱে গীতাৰ শ্লোকটো আকৌ একেই লিখি থৈ দিয়ে, কিন্তু সেই গীতাৰ শ্লোকৰ পিছত কি কি দৰ্শন আছে, কি ধৰণৰ আলোচনা আছে, দৰ্শনৰ ব্যাখ্যাখিনি দিয়া হোৱা নাই। আৰু সেইবাবে গীতাখন আমি তেনেধৰণে অনুবাদ কৰিবলৈ লোৱা হ'ল, আৰু যথেষ্ট ৰাইজে ভালো পাইছে। এতিয়ালৈকে প্ৰায় 20,000 কপি বিক্ৰী হৈছে, ক'ৰবাত বিক্ৰী হৈছে, ক'ৰবাত দান দিয়া হৈছে, এনেকেই। আমাৰ কিতাপখন ডাঙৰ কিতাপ, সেইখনৰ বজাৰত দাম গ'লে 600-700 টকামান হয়, কিন্তু আমি দাম ৰাখিছোঁ প্ৰায় 300 টকা, আধা। আৰু কোনোবাই বিচাৰিলে আমি 150 টকাটো দিওঁ। গতিকে সেইটো এটা ৰাইজৰ মাজত সকলোৱে গ্ৰহণ কৰি লৈছে গীতাৰ। আৰু গীতা আমাৰ সকলোৰে জীৱনৰ আদৰ্শ। গীতা কোনো হিন্দু ধৰ্মৰ দৰ্শন পুথি হৈ থকা নাই, গ্ৰন্থপুথি। কাৰণ গীতা আজি পৃথিৱীৰ আটাইতকৈ বেছি নম্বৰৰ ভাষালৈ অনুবাদ হোৱা এখন গ্ৰন্থ। প্ৰায় বা 2000-3000 ভাষালৈ গীতাখন সকলো মুছলিম ৱৰ্ল্ডতে হওক, খ্ৰীষ্টান ৱৰ্ল্ডতে হওক, সকলোতে গীতাখনৰ লয়। কাৰণ গীতা হ'ল এক কৰ্মৰ জীৱন। আপুনি যদি অনুমতি দিয়ে, মই গীতাৰ অকণমান শ্লোক কৰিব বিচাৰিছোঁ, কাৰণ এইটো মোৰ বৰ অন্তৰৰ বিষয়, সেইকাৰণে কথা পাতিবলৈ পালে ভাল পাওঁ। ভগৱান শ্ৰীকৃষ্ণই গীতাৰ 3য় অধ্যায়ত কৈছে, কৰ্মযুগত, ন কৰ্মান আৰম্ভণম নষ্কম্যম পুৰুষঃ স্নুতে ন চ সন্ন্যাসনাদেৱ সিদ্ধিং সমাধি গচ্ছতি। অৰ্থাৎ কৰ্ম নকৰাকৈ মানুহ থাকিব নোৱাৰে, আমি কৰ্ম কৰিবই লাগিব। শুই থকাটো, ভাবাটো, আমি সেইকাৰণে আমাৰ মহাপুৰুষ মাধৱদেৱে কৈছে, কায় মনে বাক্যে, আমি মনত যিটো ভাবোঁ সেইটোও কৰ্ম। গতিকে কৰ্ম সকলোৱে কৰিব লাগিব। কোনোবাই যদি ভাবে যে ৰিটায়াৰমেণ্টৰ পিছত মই আৰু কোনো কাম বন নকৰোঁ, নিউজ পেপাৰ পঢ়িম আৰু বন্ধু বান্ধৱৰ লগত খবৰ কৰিম, হোৱাটছআপত কাম কৰি চলি যাম, সেইটো নহয়। কৰ্ম, সেইটোও কৰ্ম দেই, সেইটোও কৰ্ম। যে কৰ্ম, শৰীৰটো থকালৈকে আমি কৰ্ম কৰিবই লাগিব। আৰু কৰ্ম 3টা বস্তুৱে কৰায়। কৰ্ম আমি নকৰোঁ, অকণমান ভিতৰলৈ গুচি গ'লোঁ। 3টা গুণ থাকে, সত্য, ৰজ, তম। এই 3টাই আমাক কৰ্ম কৰায়। সত্যটো হ'ল যিটো আমি ভগৱানৰ কথা ভাবোঁ, ভাল কথা ভাবোঁ। ৰজ হ'ল শক্তিৰ কথা, যিটো প্ৰশাসনৰ ক্ষেত্ৰত। আৰু তম হৈ গ'ল একেবাৰে আন্ধাৰ, এলেহুৱা ভাৱটো। গতিকে আমাৰ কোনটো গুণ আমাৰ শৰীৰত বেছি আছে, সেইমতে আমি কৰ্ম কৰোঁ। গতিকে কৰ্ম আমি কৰিবই লাগিব। আৰু কৰ্ম যেতিয়া কৰিব লাগে, আমি কোনটো কৰ্ম কৰা উচিত, তেতিয়া ভগৱান শ্ৰীকৃষ্ণই আকৌ তাৰ পিছতেই কৈছে যে কৰ্ম আমি কোনটো কৰা উচিত। ভগৱান কৃষ্ণই কৈছে যে যজ্ঞাৰ্থং কৰ্মণো হন্যত্ৰ লোকাহয়ং কৰ্ম বন্ধন
তদৰ্থং কৰ্ম কৌন্তেয় মুক্ত সংগং সমাচাৰ অৰ্থাৎ যিকোনো কৰ্ম যেতিয়া আমি ভগৱান কৃষ্ণৰ সেৱাত কৰোঁ তেতিয়া সেই কৰ্ম শুদ্ধ হয়, তাত কোনো কৰ্ম বন্ধন নাথাকে, কাৰণ প্ৰতিটো কৰ্মৰ এটা বন্ধন থাকে। আমাৰ উদ্দেশ্য হ'ল বন্ধন মুক্ত হোৱা। গতিকে কৰ্ম যেতিয়া আমি বাছি লওঁ তেতিয়া আমি এনেকুৱা বাচিব লাগিব যিকোনোৱে কৰ্ম কৰোঁ। আপুনি সাংবাদিকতা কৰিছে, আমি আজি চৰকাৰী চাকৰি কৰিলোঁ, কাইলৈ আমি ৰাজনীতিত সোমালোঁ, কোনোবাই সমাজ, সকলো কৰ্ম সেই ভগৱান কৃষ্ণমুখী হ'ব লাগিব, তেতিয়া আমি কৰ্ম বন্ধনত নোসোমাওঁ। আৰু অকণমান এটা পইণ্টত ক'ব বিচাৰোঁ, যিকোনো প্ৰাণীয়ে, পৃথিৱীৰ সকলো জীৱ জন্তুৱে 4টা কাম কৰে: খোৱা, শোৱা, মৈথুন আৰু আত্মৰক্ষা। আমি সকলো কাম এই 4টা কাৰণেই কৰি আছোঁ। আমি ইয়াত যি কৰিছোঁ, পইচা পাতি ঘটিছোঁ, ঘৰত গৈ পৰিয়াল পুহিব লাগিব, নিজে খাব লাগিব, ভাল কাপোৰ পিন্ধিব লাগিব, বিদেশ ঘূৰিব লাগিব, ফ্লাইটত যাব লাগিব, ট্ৰেইনত নালাগে, সকলো কৰ্ম আমি 4টা কামত কৰোঁ: খোৱা, শোৱা, মৈথুন, বংশবৰ্ধন, আত্মৰক্ষা। এই 4টা কাৰণে হয়। কিন্তু মানুহে এই 4টাতকৈ অকণমান এটা বেলেগ কাম কৰে। সেইকাৰণে মানুহ আৰু জীৱৰ মাজত পাৰ্থক্য থাকে, আৰু সেইকাৰণে মানুহক শ্ৰেষ্ঠ জীৱ বুলি কয়। সেইটো হ'ল যে আমি নিজৰ জানো, স্বৰূপক জানো, আৰু আমি ভগৱানক জানো, ভগৱান ঈশ্বৰ কোন আমি জানো, আৰু আমি এই বন্ধনৰ পৰা মুক্ত হৈ সেই ভগৱানৰ ওচৰলৈ যাব লাগিব। এই কথাটো জানিলে আমি মানুহ হ'লোঁ। কিন্তু এই কথা নুবুজি যদি আমি সেই 4টা কামতে ব্যস্ত থাকোঁ, তেতিয়া আমাৰ জন্তু আৰু আমাৰ মাজত পাৰ্থক্য নাথাকিল, বাকী জন্তু আৰু আমাৰ মাজত পাৰ্থক্য নাথাকিল। আৰু এই 5th যিটো কৰ্ম, পঞ্চম যিটো কৰ্মৰ কথা কোৱা হ'ল, সেইটো তেতিয়াহে আহে যেতিয়া আমি সকলো কৰ্ম কৃষ্ণৰ সেৱাত কৰি যাওঁ। এটা আত্মানুসন্ধান আৰু নিজক বিচাৰি, আৰু সকলো কৰ্মতে আছে, সকলো কৰ্মতে আছে। যেতিয়া আমি কোনো ধৰণৰ ফল আশা নকৰি কৰ্ম কৰি যাওঁ, কৰ্ম কৰিব লাগে কৰি গৈছোঁ, তেতিয়াই আমি সেই আনন্দটো পাওঁ, কৰ্মৰ আনন্দটো পাওঁ, কৃষ্ণৰ সেৱা। এই কথাটো গীতাতে আছিলে চাগে, কৰ্ম কৰি যোৱা, ফল আশা নকৰিবা। কৰ্মান্য বা অধিকাৰ আছে মা ফলেছো কদাচন। ধুনীয়াকৈ কৈছে, ফলৰ আশা নকৰিবা, কামটো কৰি যোৱা, কামটো কৰি যোৱা। এইটো অকণমান টান কাম। এতিয়া এই আদৰ্শটোকে আপুনি ৰাজনীতিটো আপুনি তাক ব্যৱহাৰ কৰিব নেকি? আপোনাৰ ৰাজনৈতিক আদৰ্শটো কি? গীতাৰ আদৰ্শই ৰাজনৈতিক আদৰ্শ হ'ব নেকি? কৰ্ম কৰি যাব, ফল আশা নকৰিব। মানুহ দুজন হ'ব নোৱাৰে। মই যদি বাহিৰত এজন মানুহ, ভিতৰত এজন মানুহ, তেতিয়া মানুহৰ সেইটো হ'ব নোৱাৰে। যদি মই মই গীতাক বিশ্বাস কৰোঁ, গীতাৰ ধৰ্মক বিশ্বাস কৰোঁ, আধ্যাত্মিক মানুহ, মোৰ প্ৰতিটো কৰ্মই তেনেকুৱা হ'ব লাগিব। মই যদি বাহিৰত গীতাৰ কথা কৈ ভিতৰি মই বেলেগ ধৰণৰ কৰ্ম কৰোঁ, তেতিয়া আমাৰ সেইটো খেলি মেলি হ'ব, সেইটোৰ কোনো লাভ নাই। আৰু মই যেনেকৈ ৰাইজৰ হৈ কাম কৰি যাব, পাৰ্টিৰ হৈ কাম কৰি যাব, কিন্তু কি পায় আপুনি ফলটো আশা নকৰে। সেইটো আমাৰ ফলৰ কোনো, ভগৱানে আমাক সকলো দিছে, যিখিনি পাইছোঁ তাৰেই আমি সন্তুষ্ট। সকলো দিছে, সকলোৱে জানে, মোক যিসকলে জানে, ইমান দিনে চিনি পায়, তেওঁলোকে দেখিছে। গতিকে আমি ৰাজনীতিত সোমাই মই আৰু বহুত কিবা কিবি আশা কৰি মই তাত সোমোৱা নাই। নাম, প্ৰশংসা, ধন, বিত্ত, এইবোৰৰ আমাৰ আশংকা নাই। ৰাইজৰ সেৱা। ৰাজনীতি বহুত কঠিন কাম বুলি কোৱা হয়, যথেষ্ট কঠিন কাম। ৰাজনীতিত আমি যদি ভাৰতীয় ৰাজনীতিৰ কথা চাওঁ, ক্ৰিমিনেলছৰ পৰা আৰম্ভ কৰি ধনৱন্ত, শক্তিবন্ত, বাহুবলী বহু লোক সোমাই আছে। আপোনালোকৰ দৰে চৰকাৰী উচ্চপদস্থ বিষয়া অৱসৰৰ পাছত ৰাজনীতিত প্ৰৱেশ কৰিছে, কি ধৰণৰ পৃথক হ'ব ৰাজনৈতিক কাম কাজ? আপুনি কি ধৰণে পৃথক কৰিব? আপোনাৰ ৰাজনীতিটো কেনেকুৱা হ'ব? কি পৰিৱৰ্তন আনিব? বহুত পৃথক হ'ব, বহুত পৃথক হ'ব। প্ৰথমটো মই যেতিয়া ইয়াৰ আগতেই কৈছোঁ, যেতিয়া আমি কোনো কৰ্মৰ লগত নিজক চিনাক্ত কৰি নিদিওঁ, যেতিয়া মই ভাৱটো নাথাকে, যদি মই ভাবোঁ যে মইতো সেইটো কথাটো অৱশ্যে এতিয়া কোৱাটো উচিত হয় নহয় মই নাজানো, ময়ো দলৰে মানুহ, কিন্তু এই ক'ৰবাত ৰাস্তা এটা বনাই গৈ তাত ফলক এখন ফিটা কটা, এইবোৰ কথাৰ কোনো অৰ্থ নাই। আমি ক'ৰবাত গৈ পেলাই মোৰ নামটো লগাই দিওঁ, অমুকে এই ৰাস্তাটো বনালে, এইটো কথাৰ কোনো অৰ্থ নাই। এইবিলাক কথাৰ কোনো, কাম কৰিলেতো মানুহে জানিবই কোনে কাম কৰিছে। সেইবোৰ কামত সোমাই থাকিলে আমাৰ নিজৰ সময়ো খৰচ, শক্তিও খৰচ, সকলো খৰচ। গতিকে পাৰ্থক্য আহিবই, কাৰণ ৰাজনৈতিক সাক্ষৰতাটো লাগিব, যিটো আপুনি ক'লে ফাইনেন্সিয়েল লিটাৰেচি, পলিটিকেল লিটাৰেচিটোও লাগিব। পলিটিকেল লিটাৰেচিটো চাওক, মানুহৰ আশা পূৰণ কৰিব লাগিবতো, কৰিব লাগিব। আৰু আশা পূৰণ আপুনি তেতিয়াই কৰিব পাৰিব যেতিয়া আপুনি সকলো এৰি দিব। আপোনাৰ লগত বিভিন্ন ধৰণৰ পঞ্চায়তৰ সভাপতি আছে, ব্লকৰ সভাপতি আছে, দলীয় কৰ্মকৰ্তা আছে, গাঁওবুঢ়া আছে, বিভিন্ন সকলো কামটো আপুনি এৰি দিব লাগিব, তেওঁলোকে কৰক কামটো, আপুনি আছে। কিন্তু যদি প্ৰতিটো কামতে মই নিজে গৈ ধৰি পেলাই কৰিব যাওঁ, তেতিয়াতো আৰু সেইটো ৰাজনীতিও নহ'ল, এইটো ব্যৱসায় হ'ল। ব্যৱসায় কৰিবলৈ গ'লেতো ৰাজনীতি নহ'ব নহয়। ৰাজনীতি বস্তুটো কি আমি অকণমান বুজিব লাগিব। ৰাজনীতিটো কি? ৰাজনীতিটো হ'ল এটা ছ'চাইটিৰ ছিষ্টেম, হ'ল সমাজৰ ছিষ্টেমহে। এতিয়া আমি যদি সমাজখনত প্ৰতিজনে এটা এটা সিদ্ধান্ত লওঁ, সকলোৱে তৰ্ক কৰি থাকোঁ, এইটো ইয়াত হ'ব লাগে, সেইটো হ'ব লাগে, ৰাম মন্দিৰ হ'ব লাগে নালাগে,
জম্মু এণ্ড কাশ্মীৰত এইটো এইবিলাক বিভিন্ন ধৰণৰ কথা যদি আমি সকলোৱে পাতি থাকোঁ সিদ্ধান্ত কোনোদিন নহ'ব সেই সিদ্ধান্তটো ল'বলৈ এটা সংগঠন লাগিব ইনষ্টিটিউশ্যন লাগিব অনুষ্ঠান লাগিব আৰু সেই অনুষ্ঠানটোৱে হ'ল চৰকাৰ আৰু তাৰ প্ৰতিনিধি লাগিব আৰু সেই প্ৰতিনিধি যোগ্য হ'ব লাগিব মূল কথা সেইটো যোগ্যতা থাকিব লাগিব তেওঁ জানিব লাগিব যে মই ৰাইজৰ প্ৰতিনিধি আৰু প্ৰতিনিধি মানে আমাৰ মাননীয় নৰেন্দ্ৰ মোদী দেৱে বৰ সুন্দৰকৈ কৈছে আমি প্ৰতিনিধি মানে আমি সেৱক ৰাইজৰ সেৱক আমি নিজকে লিডাৰ বুলি ক'বলগীয়া তাত একো নাই লিডাৰৰ কথা নাই আমি ৰাইজৰ সেৱক ৰাইজৰ সেৱা কৰিবলৈ আগবাঢ়িছোঁ কাৰণ ৰাইজৰ আশাখিনিহে মই ঠিক আছে মই আপোনাৰ সৈতে কথা পাতি যাম এটা সময় বাণিজ্যিক বিৰতিৰ সময় হৈছে পুনৰ উভতি আহিম উভতি আহিছোঁ অনুষ্ঠানৰ পৰৱৰ্তী অংশলৈ আমি কথা পাতি আছোঁ হেমন্ত বিজয় মহন্ত ডাঙৰীয়াৰ সৈতে তেখেতে ভাৰতীয় ৰাজহ সেৱা বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰিছে আৰু এতিয়া ৰাজনীতিত প্ৰৱেশ কৰিছে গতিকে তেখেত সম্পৰ্কে আমি কথা পাতি গৈছোঁ তেখেতৰ ৰাজনৈতিক আদৰ্শ দৰ্শন সম্পৰ্কে কথা পাতিছোঁ মহন্ত ডাঙৰীয়া আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ ৰাজনীতি আৰু আপোনালোকৰ দৰে ব্যক্তি সেই সম্পৰ্কে আমি কথা পাতি গৈছোঁ প্ৰত্যাহ্বান কিছু কিন্তু আপোনাৰ সন্মুখত আহিব প্ৰত্যাহ্বান আহিব ৰাজনীতি যেতিয়া যিটো কথা আপুনি অলপ আগতে কৈছিলে আমাক যে মানুহ এগৰাকী গৈছে ফিটা কাটিছে কিবা এটা উন্মোচন কৰিছে ফিটা কাটিছে তাৰ পাছত এটা প্ৰচাৰ বিচাৰিছে ৰাইজৰ মাজত দেখুৱাব বিচাৰিছে নাই কামখিনি মই কৰি আছোঁ আৰু আমাৰ যিটো মই তাকেই কৈছিলোঁ যে ৰাজনৈতিক সাক্ষৰতা যি ধৰণৰ সাক্ষৰতা তাত কিছু হয়তো ভোটাৰ আছে যিসকল ভোটাৰ সেই ধৰণে প্ৰভাৱিত হয় আৰু সেইবাবে এইটো আজিৰ তাৰিখত ৰাজনীতিত চলিছে এতিয়া এই ট্ৰেণ্ডটোৰ পৰা আপুনি বাহিৰত কি ধৰণে থাকিব পাৰিব আপোনাৰ কাৰণেতো প্ৰত্যাহ্বান আহিছে ঠিকেই শান্তনু আই থিংক এইটো এটা মোৰ কাৰণে বহুত ডাঙৰ চেলেঞ্জ কাৰণ আমি ইমান দিনে যিটো এটা পথত আছিলোঁ সেই পথটো হ'ল সম্পূৰ্ণ নিষ্ফল মানে কোনো ধৰণৰ ধন্যবাদ এটা আশা নকৰিও কৰা পথ আছিলে সেইটো সময়ত কাৰণ মই অকণমান উক্তি এটা দিব বিচাৰিছিলোঁ আমাৰ শিখ ধৰ্মত এটা ধুনীয়া কথা হয় যেতিয়া আমি কাৰোবাক দান দিওঁ বা কাৰোবাক যেতিয়া আমি উপকাৰ কৰোঁ তেওঁলোকে কয় যে ৰজ্জা সে দিও और खुद जाके दियो और छुपाके दियो শিখ ধৰ্মত সেইকাৰণে আমি এই গুৰুদ্বাৰাবোৰত দেখোঁ বৰ ধুনীয়াকৈ তেওঁলোকে ৰাইজৰ সেৱা কৰে কোনে কৰিছে কোনো নাই ৰজা মন্ত্ৰী যোনেই আহক চেণ্ডেল খুলি জোতা চাফা কৰিছে চব কৰিছে কাৰণ তেওঁলোকে নিজে কৰে আৰু লুকাই কৰাটো বৰ ডাঙৰ কথা ৰজ্জাকে দিও বুলি ক'লে হয় যে মোৰ পকেটত যদি 1000 টকা আছে আৰু কাৰোবাক মই 200 টকা দিব বিচাৰো 200 টকাই দিব লাগে সেই সময়ত মই কৃপণালী কৰিব নালাগে নাই 200 টকা বেছি হ'ব মই 50 টকা দিও সেইটো ৰজ্জাছে দিয়াটো হ'ল ৰজ্জাছে দিব লাগে দিল খুশ কৰি দিব লাগে ছুপাকে দিও আৰু ছুপাকে মানে যিজনক দিছো সেইজনে জানিবই নালাগে কোনে দিলে থ্যাংক ইউটো বহুত দূৰৰ কথা থ্যাঙ্কস পোৱাটো বহুত ডাঙৰ কথা সেইজনে জানিবও নালাগে কোনে দিলে আৰু খুদ যাকে দিও এনেকুৱা নহয় যে মই কৰবাত এটা অনুষ্ঠান আছে মই চেক এখন কাটি পঠিয়াই দিলো মই চেৰিটি কৰিছো সেইটো শুদ্ধ নহয় গতিকে আমি লুকাই আমি কামবিলাক কৰো আমাৰ কতো ধন্যবাদ ওহা বা কোনো ধৰণৰ প্ৰচাৰ নাই কোনো ধৰণৰ আমি বিচাৰ ন আধ্যাত্মিক দিশত তেনেকৈ কৰা হয় আমি ধন্যবাদও আশা নকৰো আমাৰ নাম কতো ওহা আমি আশা নকৰো কিন্তু এতিয়া এই ৰাজনীতিত সম্পূৰ্ণ এটা বিপৰীত আহি মই দেখিছো আজি অলপ দিনৰ এটা সম্পূৰ্ণ পেৰাডাইম শিফ্ট ইয়াতো সকলোৱে ইউটিউব বিচাৰে মই ইমান দিন ফেচবুকত নাছিলোই আজিলৈকে ফেচবুক বস্তুটো মই ইমান পছন্দ নহয় এতিয়া ফেচবুক মই খুলিব লগা হ'ল ৰাইজৰ ডিমাণ্ডত ফেচবুকত মই কি কৰিছো কৈ থাকে আৰু আধ্যাত্মিক দিশত থাকিলে মই আপোনাৰ লগত বহি হয়তো এই ধৰণে আলোচনাও কৰিব লগা প্ৰয়োজন নাছিলে কিন্তু আজি আপোনালোকে কৈছে মই আগবাঢ়ি আহিছো গতিকে এইটো এটা চ্যালেঞ্জ কিন্তু মই ভাবিছো এই চ্যালেঞ্জটো হ'ল কি ৰাইজৰ অধিকাৰ আছে মই কি কৰি আছো জনাৰ কাৰণে অধিকাৰ আছে ইয়েস মোৰ প্ৰতিটো সেকেন্ডত মই কেনেকৈ কটাইছো ৰাইজে জানিব লাগিব 24 আৱাৰ্স মই কেনেকৈ কটাইছো ৰাইজে জানিব লাগিব মই 24 আৱাৰ্স ৰাইজৰ সেৱক মই যদি শুইছো ৰাইজে জানিব লাগিব মই যদি দিল্লীলৈ গৈছো ৰাইজে জানিব লাগিব মই যদি সকলো আৰু এজন দুজনে জনা নহয় গোটেই ৰাইজে জানিব লাগিব আৰু সেই কাৰণে হয়তো এই প্ৰচাৰ মাধ্যমৰ প্ৰয়োজন আছে সেই প্ৰকাশৰ আছে কিন্তু তাকেই যদি সেই একেই কথা এই প্ৰচাৰ মাধ্যমটোক যদি মই মোৰ নিজৰ এজেন্ডা আগবঢ়োৱাত লগাই দিওঁ তেতিয়া ভুল হ'ব আৰু এটা কথা ৰাজনীতি সম্পৰ্কে যেহেতু আপোনাৰ সৈতে কথা পাতি আছো আপুনি এটা শিক্ষা দীক্ষা গ্ৰহণ কৰে কোৱালিফাইড এটা আপোনাৰ কোৱালিফিকেশ্যন আছে তাৰ পাছত আপুনি এটা পদবী পালে এটা চৰকাৰী পদবী পালে ৰাজনীতিটো আপুনি বিশ্বাস কৰে নে যে কোৱালিফাইড মানুহ আহিব লাগে এটা কোৱালিফিকেশ্যনৰ দৰকাৰ মিনিমাম কোৱালিফিকেশ্যন প্ৰতিনিধি হোৱাৰ কাৰণে কাৰণ চাওক আপুনি এটা ডিপাৰ্টমেণ্ট চলাওঁতে যিটো ব্যৱস্থা চলায় আপুনি যে সমষ্টি এটা চলাওঁতে সেই ব্যৱস্থা এটা চলাব পাৰিব লাগিব গতিকে তাৰ যোগ্যতাৰ মাপকাঠি কি হ'ব 100% মানুহক যিখিনি শিক্ষা বা এক্সপোজাৰৰ প্ৰয়োজন আছে সেইখিনি প্ৰয়োজন নহলে আমি সৰকাৰি সিস্টেমটোত কাম কৰিবলৈ অসুবিধা পাম মই এটো ক'ব বিচৰা নাই যে বহুত উচ্চ শিক্ষিত নহলে মানুহ ৰাজনৈতিকভাৱে সফল হ'ব নোৱাৰে হেনুকা কথা নহয়
আৰু ৰাজনৈতিক হ'লে শিক্ষাৰ লগত সফলতাটোৰ হয়তো আমি ডাইৰেক্ট সম্পৰ্ক কৰিব নোৱাৰিব পাৰোঁ কিন্তু যিসকলে এটা উচ্চ শিক্ষা লয় যিসকলৰ এটা এক্সপ'জাৰ আছে ছিষ্টেমৰ লগত তেওঁলোকৰ বাবে ইয়াত কাম কৰাটো সুবিধা হয় তেওঁলোকে ছিষ্টেমটো জানি পায় গম পায় কেনেকৈ এজন গভৰ্ণমেণ্ট ছিষ্টেমত আমি কাম কৰিব লাগে তেওঁৰ বাবে সুবিধা হয় আৰু তেওঁ কিছুমান হেজিটেশ্যনো থাকিব সংকোচো থাকিব গতিকে যিসকলে নিজকে সমাজৰ দায়িত্বৰ পূৰ্ণ বুলি ভাবিছে তেওঁলোকে আগবাঢ়ি অহা উচিত আজি এতিয়া চৰকাৰী চাকৰি কৰা হ'ল শিক্ষা দীক্ষা লোৱা হ'ল বিভিন্ন ধৰণৰ যিকোনো পৰিৱেশত আমাৰ গাঁৱৰ পৰিৱেশত আমি ৰাতিপুৱা 7 কিলোমিটাৰ খোজকাঢ়ি স্কুললৈ যাওঁ আৰু গধূলি 7 কিলোমিটাৰ খোজকাঢ়ি অফিচ ঘৰলৈ আহোঁ ভৰিত চেণ্ডেলো নাছিলে ৰাতিপুৱাই কৰকৰা ভাত কেইটামান খাই যাওঁ দুপৰীয়া একো খোৱা খুই নাই দোকান চোকানো নাই খোৱা খুই নাই তেনেকৈ চাকৰি স্কুলীয়া জীৱন গ'ল কলেজীয়া জীৱনো তেনেকেই গ'ল প্ৰায় জেএনইউটো আমি মেপ বনাই পইচা উলিয়াই তেনেকৈ কলেজৰ ফিজ দিব লগা হৈছিল সিডনীত বাৰু মই এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা স্কলাৰশ্বিপটো পাই গ'লোঁ বুলি বাচি গ'লোঁ গতিকে জীৱনটো তেনেকৈ চলি আছে কোনো কথা নাই কিন্তু আজিৰ দিনত চাকৰিৰ পৰা অৱসৰ হোৱাৰ পিছত ৰাইজৰ লগত কথা পাতি দেখিলোঁ যে আমাৰ এটা সামাজিক দায়িত্ব আছে যদি আমি ৰাইজৰ এই দাবীটো আমি মানি লওঁ এই সুবিধাটো আমি গ্ৰহণ নকৰোঁ তেতিয়া মই সেই সামাজিক দায়িত্বটোৰ পৰা পলাই যোৱা হ'ল গতিকে প্ৰতিজন শিক্ষিত মানুহে প্ৰতিজন শিক্ষিত যুৱক প্ৰতিজনে হাই এডুকেশ্যন লোৱা মানুহে চৰকাৰী চাকৰিৰ এটা সামাজিক দায়িত্ব থাকে হোৱাট উই টেক হেজ টু গিভ বেক আমি দিবই লাগিব সমাজক ঘূৰাই ইমান দিনে শিক্ষা দীক্ষা ল'লোঁ চাকৰি হ'ল ঠিক আছে কিন্তু এতিয়া ঘূৰাই দিয়াৰ সময় আৰু সেই সামাজিক দায়িত্বটো নলৈ যদি মই ক'ৰবাত গল্ফ খেলি ফুৰোঁ বিদেশ ঘূৰি ফুৰোঁ তেতিয়া আমি সামাজিক দায়িত্বৰ পৰা আঁতৰি ফুৰা হ'ল ঠিকে আপুনি এটা ইমান শীৰ্ষ পদবীত আছিল মই এটা কথা জানিব বিচাৰিছোঁ কেতিয়াবা আপুনি ভাবেনে বা আপোনাৰ মনত এই চিন্তাটো আছে নেকি অসমত যদি আমি ৰাজ্য হিচাপে ৰাজহ বৃদ্ধিৰ কথাটো কওঁ এটাতো গভৰ্ণমেণ্ট ষ্ট্ৰাকচাৰ আছে আমি সকলোৱে জানো ব্যৱস্থা আছে ছিষ্টেম এটা আছে কিন্তু অসমত এই ৰাজহ বৃদ্ধিৰ সম্ভাৱনীয়টো ক'ত আছে কিবা বিশেষ ক্ষেত্ৰ আছে নেকি আপোনাৰ দৃষ্টিত এই বিষয়ে অধ্যয়ন কৰিব লাগিব মই এনেই কেজুৱেলি কিছুমান অধ্যয়ন কৰি থকা হয় আমাৰ টুৰিজমৰ কথা বহুতে কোৱা হয় কিন্তু টুৰিজমতো বহুত বস্তু আছে ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা আছে আমাৰ ৰ মেটেৰিয়েল মই অসমত বিশেষকৈ এগ্ৰ বেস্ট ইণ্ডাষ্ট্ৰী আৰু আমাৰ যিটো আয়ুৰ্বেদিক ছিষ্টেম আছে আমাৰ অসমত যেনেকৈ কেৰালাত আছে তেনেকৈ অসমতো আয়ুৰ্বেদিক ছিষ্টেম এটা আছিল কিন্তু এইটো আমাৰ এতিয়াও ফুলি এষ্টাব্লিছ হোৱা নাই কাৰণ মোৰ মায়ে বহুত আয়ুৰ্বেদিক ট্ৰিটমেণ্ট কৰা মই সৰুৰ পৰা দেখি আহিছোঁ আমাৰ মা সেই অঞ্চলত বিভিন্ন ধৰণৰ ৰোগ আয়ুৰ্বেদিক ট্ৰিটমেণ্টেৰে ভাল কৰি দিছে লিভাৰ প্ৰব্লেম অমিতা আঠা খুৱাই ভাল কৰি দিছে গতিকে সেই আয়ুৰ্বেদিক ছিষ্টেমত কাম কৰিলে হয়তো আমি যথেষ্ট কিন্তু এটা ইয়াত চেষ্টা লাগিব ড্ৰাইভ লাগিব সকলো এটা ইণ্টিগ্ৰেটেড ড্ৰাইভ লাগিব চৰকাৰে কাম কৰিব লাগিব গোটত কাম কৰিব লাগিব এখন মাৰ্কেট ক্ৰিয়েট কৰিব লাগিব তেতিয়া আমাৰ এটা আঁচনিও লাগিব সেই ধৰণৰ আঁচনি অসমত কিছু এতিয়াও অভাৱ আছে বুলি আপুনি ভাবে অভাৱ আঁচনি আছে আঁচনিটো বহুতো আছে কিন্তু বস্তুবোৰ ইণ্টিগ্ৰেটেড হোৱা নাই আমাৰ মেইন থিং আমি মাৰ্কেটত যোৱা নাই মাৰ্কেট লাগিব মাৰ্কেটত আমি কেচ কৰিবই লাগিব যেতিয়ালৈকে মাৰ্কেটটো নাপাওঁ আমি ইয়াত কাম কৰি থাকি ইমান ফল গতিকে এনেকুৱা পলিচিগত দিশসমূহৰ ক্ষেত্ৰতো আপোনালোকে নিশ্চয় চৰকাৰক পৰামৰ্শ দিব পাৰিব প্ৰয়োজন সাপেক্ষে নিশ্চয় ঠিক আছে এটা সময় বাণিজ্যিক বিৰতিৰ সময় হৈছে পুনৰ উভতি আহিম উভতি আহিছোঁ সবিশেষৰ শেষ অংশলৈ গতিকে আপোনালোকে জানে আমাৰ লগত আজি উপস্থিত আছে অতিথি হেমন্ত বিজয় মহন্ত ডাঙৰীয়া সেই অংশত পুনৰ আপোনাৰ ওচৰলৈকে আহিব বিচাৰিছোঁ বিভিন্ন কথা বতৰা আমি আপোনাক আজি প্ৰায় পাতিছোঁ আপোনাৰ লগত আলোচনা কৰিছোঁ স্বাস্থ্যৰ ক্ষেত্ৰত অসমৰ স্বাস্থ্যৰ ক্ষেত্ৰতো ব্যক্তিগতভাৱে হয় স্বাস্থ্য বিভাগে বহু কাম কৰি আছে আজি NHMৰ দৰে মিছন আছে গোটেই দেশত কাম কৰি আছে অসমতো কাম কৰি আছে কিন্তু ব্যক্তিগতভাৱে আপোনালোকেও স্বাস্থ্যৰ খণ্ডত কিছু কাম কৰিছে হয় শান্তনু নিশ্চয় আৰু এইটো আজি পলিটিক্সত আহিছোঁ ৰাজনীতিত আহিছোঁ কিবা প্ৰাৰ্থী পাম সেই বুলিয়েই নহয় আজি বহুদিনৰ পৰাই স্বাস্থ্যৰ দিশত কৰ্ম কৰি থকা আমাৰ এটা ইচ্ছা আছিল কৰি থকা হৈছিল আৰু সেইটো মোৰ ভাল লগা ছাবজেক্ট মোৰ চাবলৈ গ'লে যদি কওঁ শিক্ষা আৰু স্বাস্থ্য এই দুটা সম্পূৰ্ণ ফ্ৰী হ'ব লাগে কোনোবা ছ'চাইটিত যদি সম্ভৱ হয় কিউবা এখন দেশ তাতো স্বাস্থ্যটো ফ্ৰী আৰু সকলোৱে যিকোনো মানুহে এখন হস্পিটেললৈ সোমাই যাব পাৰে 5 ষ্টাৰ হোটেলৰ নিচিনা হস্পিটেল তাত গৈ ট্ৰিটমেণ্ট ল'ব পাৰে গতিকে আমাৰ সপোন আছে কেতিয়াবা আমাৰ অসমতো সম্পূৰ্ণ স্বাস্থ্য ট্ৰিটমেণ্টটো ফ্ৰী হ'ব দিল্লীত ইতিমধ্যে কিছু তেনেকুৱা ধৰণৰ মডেল এটা লৈছে পোৱা যাব কিন্তু আমি চেষ্টা কৰি আছোঁ আজি কিছুদিনৰ পৰা প্ৰায় 4-5 বছৰৰ পৰা যে স্বাস্থ্যটো আমি টেক ইট টু দ্য ড'ৰ অফ দ্য পেচেণ্ট মানুহৰ দুৱাৰ মুখলৈ আমি স্বাস্থ্যটো লৈ যাব
সেৱাটো লৈ যাব বিচাৰিছোঁ কিউবাত সেই মডেলটোৱে আছে আপুনি যিটো কথা কৈছে ডক্টৰে মানুহৰ ঘৰে ঘৰে যায় ভিজিট কৰে গতিকে গাঁৱৰ মানুহ এজনে গহপুৰৰ গাঁৱৰ মানুহ এজনে সৰু এটা প্ৰব্লেমৰ কাৰণে সৰু এটা স্বাস্থ্যজনিত সমস্যাৰ কাৰণে গুৱাহাটীলৈ আহি গোটেই সোপা টেষ্ট কৰাই আকৌ ঘূৰি যোৱা এই সমস্যাটো সময় লোকচান পইচা লোকচান সকলোৰ বহুত মানুহেতো সেইকাৰণে ট্ৰিটমেণ্টেই নকৰে মৰি যায় গতিকে আমি চেষ্টা কৰিছোঁ এই বস্তুটো আমি যাতে গাঁৱতে কৰিব পাৰোঁ কিছুমান প্ৰিলিমিনেৰী টেষ্ট কিছুমান প্ৰিলিমিনেৰী কাম আমি গাঁৱতে কৰি ডায়েগনচিছ কৰি যেতিয়া আমি উচ্চ কাপৰ ট্ৰিটমেণ্টৰ প্ৰয়োজন হয় তেতিয়াহে গুৱাহাটী বা অন্য ঠাইলৈ নিয়াৰ কথা ভাবিছোঁ এই দিশত আমি কিছুমান মেডিকেল ফ্ৰী কেম্প কৰিছোঁ লেব টেষ্ট হৈ আছে আমাৰ আৰু গুৱাহাটীতো আমি এখন ক্লিনিক খোলাৰ ব্যৱস্থা কৰা হৈছে এই ক্লিনিকখন হ'ব ভাৰ্চুৱেল ক্লিনিক বুলি কোৱা হয় আচ্ছা যদি পেচেণ্ট আমাৰ যিকোনো গাঁৱতে থাকিব পাৰে তেওঁৰ লগত ডক্টৰে ইয়াৰ পৰা ভাৰ্চুৱেলি অনলাইন কথা পাতিব কি ধৰণৰ এনেকুৱা ধৰণৰ কাম বহুতো আছে কিবা মঞ্চ এখন আছে আপোনাৰ আছে গতিকে তেনেকুৱা ধৰণত আমি আগবাঢ়িছোঁ আৰু লগে লগে টেলিমেডিচিনটো আছেই আৰু থাৰ্ডটো আমি চেষ্টা কৰিছোঁ এটা মোবাইল ইউনিট ল'বলৈ সেই মোবাইল ইউনিটটো যাতে কমপ্লিটলি সেলফ সাফিসিয়েন্ট হয় মোবাইল ইউনিটটি গ'ল গাড়ীখন গ'ল কোনোবা টি গাৰ্ডেনত থিয় হ'ল তাত গৈ পেলাই ট্ৰিটমেণ্ট কৰিব দৰকাৰ হ'লে সৰু সুৰা চাৰ্জাৰীও কৰিব পৰা ধৰণৰ এনেকুৱা গতিকে এইটো দিশত আমি কাম আৰম্ভ কৰিছোঁ হয়তো আৰু 3-4 বছৰমান লাগিব পাৰ্মিশ্যনৰ কথা আছে বিভিন্ন ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা আছে সেইটো আপুনি গহপুৰতে কৰিছেনে নহয় এইটো আৰম্ভণিটো 2-এটা লেব গহপুৰতে আছে কিন্তু আমি বেছিকেলি গুৱাহাটীৰ পৰা আৰম্ভ কৰি আছোঁ কাৰণ ইয়াত সুবিধা হয় কিছুমান এতিয়া এজন ডাক্তৰৰ লগত কথা পাতিবলৈ হ'লে চেন্নাই বা মেদান্ত বা দিল্লীৰ বা USA কোনোবা এজন ডক্টৰৰ লগত কথা পাতিবলৈ গুৱাহাটীৰ পৰা সুবিধা হয় ভাৰ্চুৱেল গতিকে এই দিশত আমি আগবাঢ়িছোঁ আৰু এই দিশত কৰণীয় বহুতো আছে আৰু আগত দিনত যিয়েই পদপীত নাথাকোঁ যিটোৱেই সুবিধা নাথাকোঁ এই দিশত কৰ্ম কৰি যাবলৈ আমি চেষ্টা কৰিম সদায় ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আপোনাক অভিনন্দন জ্ঞাপন কৰিছোঁ আপুনি আপোনাৰ সম্পৰ্কে আমাৰ ৰাইজে আজি অৱগত হ'ল প্ৰাগনিউজৰ দৰ্শকসকল অৱগত হৈছে যে কি ধৰণে আপুনি এটা ভাৰতীয় ৰাজহ সেৱাৰ উচ্চ পদস্থ বিষয়া হিচাপে অৱসৰ গ্ৰহণ কৰাৰ পাছত এতিয়া ৰাজনীতিত নামিছে ৰাজনৈতিক দৰ্শন বা আদৰ্শ সম্পৰ্কে আপুনি কৈছে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপুনি যিবোৰ চিন্তা কৰিছে ৰাজনীতিত আপুনি যিবোৰ কাম কৰি যাম বুলি কৈছে সমষ্টিবাসীৰ হৈ আপুনি যিবোৰ কাম কৰিম বুলি কৈছে গহপুৰ সমষ্টিবাসীয়েও হয়তো সেই কথাবোৰ আদৰি ল'ব আৰু আপোনাৰ অনাগত জীৱন ৰাজনৈতিক জীৱনলৈ অভিনন্দন জ্ঞাপন কৰি আজি সবিশেষৰ পৰা শান্তনু মহন্ত বিদায় লৈছোঁ ধন্যবাদ পরিবর্তন দরকার প্রমোদ বড় সরকার বিটিআর বাসীৰ বাবে প্ৰমোদ বড়োৰ প্ৰথমটো গ্যাৰান্টি প্ৰতিটো দফাই ৰূপায়ণ হ'ব বিটিআৰ চুক্তিৰ বহুদিনীয়া দাবী পূৰণ হ'ব সকলো জাতি জনগোষ্ঠীৰ বিটিআৰলৈ আহিব শান্তি সমতা আৰু প্ৰগতি মৰমৰ বিটিআৰ বাসী এয়া প্ৰমোদ বড়োৰ গ্যাৰান্টি ট্ৰেক্টৰৰ চিনত ভোট দি ইউপিপিএলক জয়যুক্ত কৰক পরিবর্তন দরকার প্রমোদ বড় সরকার